হেল্ল' ডিয়াৰ লাৰ্নাৰ্ছ, সকলোৱে ভালে আছে? টেকনো এডুকেশ্যন চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। তো আজি এটা মষ্ট ইম্পৰ্টেণ্ট ক্লাছ লৈ আপোনালোকৰ লগত আলোচনা কৰিম। আজিৰ ক্লাছটো হৈছে যে PHৰ মাত্ৰা ক'ত কিহত PHৰ মাত্ৰা কিমান হয়, তো তাৰ বিষয়ে আজি আলোচনা কৰিম। আজি যিটো PHৰ মাত্ৰা ক্লাছ কৰিম, এই ক্লাছত আপোনালোকৰ PHৰ যিকোনো কনচেপ্ট ক্লিয়াৰ হ'ব বুলি মই আশা ৰাখিছোঁ। কোনে উদ্ভাৱন কৰিছিলে PH আৰু PHৰ ফুল ফৰ্ম কি অলৰেডি আপোনালোকে ডিছপ্লেত চাব পাৰিছে। তো এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই টেকনো ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইসমূহ প্ৰশ্ন যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই প্ৰয়োজনীয়, নিডফুলি, আৰু আগন্তুক আহিবলগীয়া যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আৰু আপোনালোকে ইয়াৰ বাহিৰেও বহুতো প্ৰশ্ন উত্তৰ দিয়া আছে, আপোনালোকে টেকনো এডুকেশ্যন চেনেলৰ প্লে লিষ্টত গৈ চাব পাৰিব। বহুত ধৰণৰ ক্লাছ দিয়া আছে, বিভিন্ন ধৰণৰ ক্লাছ দিয়া আছে। আপোনালোকে তাৰ পৰা নিজৰ নিজৰ এক্সাম অনুযায়ী আপোনালোকে প্ৰশ্নসমূহ চাই কিছুমান কনচেপ্ট আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে ফাৰ্ষ্টতে আছে যে হাইড্ৰজেনৰ সম্ভাৱনা, পটেনচিয়েল অফ হাইড্ৰজেন, মানে PH মানে হ'ল হাইড্ৰজেনৰ সম্ভাৱনা। তো ইয়াৰ ফুল ফৰ্ম যদি সোধে আপোনালোকে কৈ দিব ডাইৰেক্ট যে ফুল ফৰ্ম PH ফুল ফৰ্ম হৈছে পটেনচিয়েল অফ হাইড্ৰজেন। ইয়াৰ ফুল ফৰ্ম হৈছে এইটো, ঠিক আছে। নেক্সট আছে, এইটো অলপ জানি লওক PHৰ বিষয়ে। তো PH কি কৈছে, লগাৰিথমিক স্কেলত PH জুখিব পাৰি, ঠিক আছে। লগাৰিথমিক, এটা মনত ৰাখিব। কোনো বস্তুৰ PH বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি, ঠিক আছে। যেনে মাটিৰ গুণাগুণ নিৰূপণ কৰা হয় PHৰ মাত্ৰা দি। তাৰপিছত ইয়াত আৰু আছে যে খাদ্যৰ PH স্তৰেও ইয়াৰ সোৱাদ, টেক্সচাৰ আৰু শ্বেল্ফ লাইফত প্ৰভাৱ পেলাব পাৰে, ঠিক আছে। তাৰপিছত ইয়াৰ উদাহৰণস্বৰূপে আছে যে চাইট্ৰাছ ফল, টমেটো, ভিনেগাৰৰ দৰে এচিডিক খাদ্যৰ PH 4.6 মানে 4.6তকৈ কম, আৰু সোৱাদ চোকা আৰু টেঙা হয়, ঠিক আছে। মনত ৰাখিব, স্ক্ৰীনশ্বট কৰি ৰাখি দিব। নেক্সট আছে, নেক্সট পইণ্টটো কৈছে যে ডেনিছ জয়বৰাহিক, মানে PH কোনে আৱিষ্কাৰ কৰিছিল বা কিমান চনত আৱিষ্কাৰ কৰিছিল, এনেকুৱা প্ৰশ্ন আহিব পাৰে। তো আপোনালোকে ডাইৰেক্ট লিখি দিব যে PH আৱিষ্কাৰ কৰিছিলে ডেনিছ জৈৱ ৰাসায়নিকবিদ, মানে এখেত আছিল কি ডেনিছ জৈৱ ৰাসায়নিক বায়'কেমিকেল ৰাসায়নিকবিদ আছিল চৰেন, মেইনলি চৰেনে হয়, কিন্তু ইয়াৰ ফুল নাম যি সোধে আপোনালোকে লিখি দিব চৰেন পিটাৰ লৰিটছ চৰেনছে 1923 চনত PH স্কেল উদ্ভাৱন কৰিছিল, মনত ৰাখিব, স্ক্ৰীনশ্বট কৰি ৰাখি দিয়ক, ঠিক আছে। তো নেক্সটত কোৱা হৈছে, এইবিলাক প্ৰশ্ন সচৰাচৰ আহি থাকে, PHৰ মাত্ৰা কিমান, মান কিমান আহি থাকে সচৰাচৰ। এতিয়া হ'ল PH স্কেল, এইটো এটা পইণ্টত আছে যে PH স্কেল 0ৰ পৰা 0ৰ পৰা 14 লৈকে 7 নিৰপেক্ষ, ঠিক আছে, 7 নিৰপেক্ষ, অ'কে। নেক্সট আছে পইণ্টটো চাব, নেক্সট পইণ্টটো চাব, ইম্পৰ্টেণ্ট পইণ্ট দেই। তাৰপিছত মই প্ৰশ্ন আলোচনা কৰিম, আগতে বস্তুটো বুজি লওক। তাৰপিছত কৈছে যে এচিডিটি হৈছে হাততকৈ কম PH হ'লে এচিডিটি বুজা যায়। মনত ৰাখিব যে হাতত <7, মানে হাততকৈ কম হ'লে PHৰ যিটো এচিডিটি সেইটো কি বুজা যায়, অ'কে। সৰু সংখ্যাই অধিক এচিডিটিৰ ইংগিত দিয়ে, যিটো সৰু সংখ্যা হয় সেইটো তাৰমানে অধিক এচিডিটিৰ সংখ্যা দিয়ে, যেনে 1, 2, 3 এনেকৈ সৰু সংখ্যাই এচিডিটিৰ সূত্ৰ ইংগিত দিয়ে, ঠিক আছে। আৰু তাৰপিছত নেক্সট পইণ্টটো চাব যে ক্ষাৰকীয়তাটো হৈছে যে হাততকৈ অধিক PHে ক্ষাৰকীয়তাক সূচায়, মানে হাততকৈ অধিক, মনত ৰাখিব, মানে গ্ৰেটাৰ দেন 7, অ'কে। তো PHে ক্ষাৰকীয়তাক সূচায়, বৃহৎ সংখ্যাই অধিক ক্ষাৰকীয়তা সূচায়, অ'কে। তো নেক্সট আছে প্ৰশ্ন, এতিয়া হ'ল প্ৰশ্ন। আমি এতিয়া প্ৰশ্ন আলোচনা কৰিম, এইটো ইম্পৰ্টেণ্ট খুবেই, এইটো আহি থাকে ইম্পৰ্টেণ্ট, অ'কে। পানীৰ PH মান কিমান, এইটো সচৰাচৰ আহি থাকে, পানীৰ PH মান হৈছে 7, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 2ত কোৱা হৈছে যে গাখীৰৰ PH মান কিমান, এইটো ইম্পৰ্টেণ্ট। গাখীৰৰ PH মান হৈছে 6.4, অ'কে। নেক্সট আছে কুৱেশ্যন নম্বৰ 3ত কোৱা হৈছে যে
ভিনেগাৰৰ pH মান কিমান ভিনেগাৰ এটো ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট আছে এটো ভিনেগাৰৰ pH মান হৈছে 3 মনত ৰাখিব নেক্সট কোৱেশ্চন মানুহৰ তেজৰ pH মান কিমান এটো ইম্পৰ্টেন্ট মানুহৰ তেজৰ যেটো ব্লাড যেটো আছে ব্লাডৰ যেটো pH মান এটো আপোনালোকে চাব 7.4 ওকে 7.4 pH মাত্ৰা নেক্সট কোৱেশ্চন নম্বৰ 5 আছে যে এই নেমু টেঙাৰ ৰসৰ মান pH মান কিমান নেমু টেঙা যে আছে লেমনৰ যেটো আছে ৰস জুইচ আছে লেমন জুইচৰ যেটো আছে হেটো হৈছে 2.4 এটো মনত ৰাখিব খাৰকিয়াটো কি হৈছে এসিডিটি যেবিলাক আছে হেবিলাকৰ কি হয় কম হয় ঠিক আছে আৰু এসিডিটিৰ বাহিৰটো বেলেগ বেছি হয় খাৰকিয়াটো অলপ বেছি হয় হাততকৈ বেছি হয় মনত ৰাখিব নেক্সট কোৱেশ্চন কৈছে যে NaCl যেটো আছে সোডিয়াম ক্লোৰাইডৰ pH মান হৈছে 7 ঠিক আছে নেক্সট আছে এৰিয়া কথা হল যে pH আৱিষ্কাৰ কোনে কৰিছিল বা কোনে আৱিষ্কাৰ কৰিছিল pH স্কেল কোনে আৱিষ্কাৰ কৰিছিল pH স্কেল কোনে আৱিষ্কাৰ কৰিছিল ঠিক আছে এখানে হৈছে সৰেন পিটাৰ লৰিটছ সৰেনছে 1923 চনত আৱিষ্কাৰ কৰিছিল ওকে নেক্সট কোৱেশ্চন অম্লীয় দ্ৰৱৰ pH মান কিমান অম্লীয় দ্ৰৱৰ pH মান হৈছে 7 ঠিক আছে নেক্সট কোৱেশ্চন নিৰপেক্ষ দ্ৰৱৰ pH মান কিমান নিৰপেক্ষ দ্ৰৱৰ pH মান হৈছে 7 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 10 ত কোৱা হৈছে যে এলকহলৰ মান হৈছে pH মান হৈছে 3.5 ঠিক আছে নেক্সট কোৱেশ্চন মানুহৰ প্ৰস্ৰাৱৰ pH মান কিমান মানুহৰ প্ৰস্ৰাৱৰ মান হৈছে এইটো ধৰক আপোনাৰ 4.8 ৰ পৰা 4.8 to 8.4 লৈকে বিটুইন হ'ব পাৰে ঠিক আছে উইথিন ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 12 কৈছে ইম্পৰ্টেন্ট সাগৰৰ পানীৰ pH মান কিমান সাগৰৰ পানীৰ pH মান হৈছে 8.1 ঠিক আছে নেক্সট কোৱেশ্চন চকুলৰ pH মান কিমান এটো আহিছিলে নেক্সট কিছুমান কমেন্ট মই দেখা পাইছো চকুলৰ pH মান হৈছে 7.4 ঠিক আছে নেক্সট কোৱেশ্চন অর্থাৎ আজি লাস্ট কোৱেশ্চন মানুহৰ লালডি আছে মানুহৰ তাৰ pH মান কিমান এটো হৈছে 6 ৰ পৰা 6.5 ৰ পৰা 7.5 লৈকে ওকে তো আজি এটো আছিল একেৰে প্ৰশ্ন আছিল তো ইয়াৰ ভিতৰত বহুতকেইটা ইম্পৰ্টেন্ট প্ৰশ্ন মই দেখাই দিছো আপোনালোকক তো ইম্পৰ্টেন্ট বাহিৰতে আপোনালোকে গোটেইখিনি পঢ়ি ল'ব যেহেতু ক'ৰ পৰা কি প্ৰশ্ন আহে আমি হয়তো গমে নাপাওঁ তো pH ৰ মাত্ৰা আজি আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল মান ক্লিয়াৰ হৈ গ'ল তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাইছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীসকলে চাব পাৰে আৰু চেনেলটো আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো প্ৰেছ কৰিব যিকোনো নটিফিকেশ্যন আপোনালোকে সোনকালে পাই যাব আৰু যিকোনো ক্লাছ আপোনালোকে পাবলৈ হ'লে আমালৈ কন্টেক্ট কৰিব পাৰে হোৱাটছআপ যোগে 9577852498 আৰু যিকোনো শৈক্ষিকমূলক বা শৈক্ষিক দিশত আমালৈ মেছেজ কৰিব পাৰে আমি আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো আজিলৈ এইখিনিতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পাম ধন্যবাদ